গাইস কি খবৰ আপোনালোকৰ আমাৰ খবৰ খুবেই ভাল সো গাইস আজি আমি অশোকা ক্লান্তত তো তাকে আপোনালোকক দেখুৱাই যাম চাই দেখিব ভিডিঅ' আৰু গাইস যদি ভিডিঅ'টো ভাল পাই লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো এতিয়া বলক চাই অকণমান ভিউ দেখাই দিওঁ আমি গাইস আমাৰ পিছফালে ব্ৰহ্মপুত্ৰখন ইমান ধুনীয়া লাগিছে আৰু অকণমান ভিউবোৰ দেখাই দিওঁ বলক তো এতিয়া আপোনালোকক ভিউটো দেখাই দিওঁ ৰ'ব আমাৰ কাপোৰ আমি ইফালে লাইন কৰি থাকি গাইছা এয়া আজি আমি ককাৰ অস্থি উঠাই দিবলৈ আহিছোঁ ইয়াতে আৰু ইয়াতে ঢেৰ মানুহ আহিছে আজি আপোনালোকে চাব পাৰে লগতে আজি আমি ব্ৰহ্মপুত্ৰত গাঁও ধন্যবাদ আৰু লগতে গাইছ আজি আমি যেতিয়া আহি আছিলোঁ ন কিমান বৰষুণ দিছে মানে ভাবিব নোৱাৰি আৰু গাইছ এতিয়া কিমান ধুনীয়া বতাহ মাৰি আছে নহয় থাকি ভাল লাগিছে আৰু গাইছ আমিও গা ধুম কি হাল হয় আৰু ভাবিয়ে ভয় লাগিছে তো ইয়াৰে ভিউবোৰ অকণমান চাওক কিমান মানুহ আছে এইফালে এতিয়া আমাৰ ইয়াতে কৰি দিব বলক লগতে মই পাহৰিয়ে গৈছিলোঁ যে আমাৰ লগত কোন কোন আহিছে দেখাই দিওঁ ইফালে বা হাই গাইছ তো গাইছ মাক পিছফালে মাতা কথা কেনেকুৱা কৰিছে আপোনালোকে চাওকচোন আৰু চেণ্টাৰ ফ্ৰুট চব আছে এইফালে আমাৰ দলং বনাইছে এইফালেও এইফালে এনেকৈ এয়া ব্ৰিজখন বনাই আছে আমাৰ এইফালেও আছে গাইছ আৰু আমাৰ আইতাৰ মাহত ইমান কামিলা এতিয়া একদম ফুল গুঠিব ফুলৰ মালা গুঠিব মালা চৰি ফুল গুঠিব মাই ফালে চাই দিয়া গাইছ পেৰিউংকেল লৈছে ফটোৰাও আনিছে নেকি অশোক অষ্টমীৰ দিনাখন যে গাইছ মানুহে স্নান কৰিব আহে তাকে দেখি মানে মই আচৰিত হৈছোঁ মানে কিমান হাজাৰ লাখ সেনেকুৱা মানে মানুহ আছে মই বাৰু কেমেৰাত ইমান ধুনীয়াকৈ উঠাব পৰা নাই হ'লে বহুত মানুহ আহিছে এতিয়া আমি ব্ৰহ্মপুত্ৰ আৰু গংগাৰ মানে পানী মিক্স হৈ আছে বোলে তাতে এতিয়া আমি আৰু আমি গোটেইবিলাকে গা ধুম গাইছ বহুত এক্সাইটেড এতিয়া আমি ড্ৰেছবোৰ চেঞ্জ কৰি ল'ব এয়া আমি এতিয়া কাপোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া আমি গা ধুম ল'বা এইফালে আইতাই মায়ে এচুৱেদিয়ে গা ধুব তো এয়া কাপোৰ চাপোৰ চেঞ্জ কৰি এতিয়া গা ধুম আমি আৰু এইফালে গা ধুই আছোঁ মানুহে হাতত লৈছোঁ এয়া ফুল আৰু 5 টকা এটা আৰু এতিয়া আমি গা ধুবলৈ যাম কৈছে নিয়মখিনি কৰিবলৈ যিহেতু মামাহঁত ঘৰত নাই সেইটো কাৰণে মায়ে নিয়মখন কৰিব আৰু দেই এয়া আইতা আৰু ভণ্টি আহিছে এয়া আইতা আৰু মা দুজনীয়ে ধুব আগতীয়াকৈ তাৰপাছত আমি আকৌ লাহেকৈ ধুই দিম তো গাইছ মায়ে অকণমান হাতত মাতি আনিছে কি অনুষ্ঠান কৰিবলৈ আনিছিলে আমি তো গাইছ এয়া এতিয়া আমাৰ যোনটো ককাৰ অস্থিখিনি আছিল তাতে এতিয়া মায়ে তাত নদীৰ পৰা মাটিখিনি ওপৰত অস্থিখিনি দি দিছে So guys, আমি এতিয়া গা ধুব যাম Oh my god! So guys, এতিয়া আমি আমাৰ বুমেৰা ককা আহক নালাগে এটা সেলফি তোলাছো আমি ভাবিছিলোঁ বহুত ঠাণ্ডা লাগিব বুলি আৰু লাগিছে বাৰু হ'লেও মানে যেতিয়া গাটো ধুই থাকোঁ ন তেতিয়া মানে ফিলটো নাহে যে গাটো ধুইছোঁ মানে বহুত ঠাণ্ডা লাগিছে এনেকুৱা টাইপ বহুত ভাল লাগিছে গাইছ আপোনালোকে একবাৰ আহি পেলাই ট্ৰাই কৰি চাব বহুতেই ধুনীয়া লাগিছে আৰু এতিয়া আমি
মাহঁতক বিচাৰি ফুৰি আছোঁ তো মাহঁত ক'ৰবাত গ'ল অঁ ইয়াতে ঘৰত আছে এয়া টিনৰ ঘৰ আপোনালোকে ইয়াতে কাপোৰ চাপোৰ চেঞ্জ কৰিবলৈ ধুনীয়াকৈ জেগা পাইছে এতিয়া আমি গা পা ধুলো ধুই কাৰণে গা পা মুচি কাৰণে এয়া আগৰ ড্ৰেছটোকে আকৌ পিন্ধি ল'লোঁ বায়ু পিন্ধি লৈছে আইচক্ৰীম দেখাই দে আইচক্ৰীম চিলি আৰু সেইফালে এই তাৰমানে দুটা হ'ব বা গাইছ আজাদি কাপোৰ পিন্ধি মোৰ চোৰ চুচি কাৰণে এতিয়া আমি মন্দিৰলৈ যাব ওলাইছোঁ তো ভাবিলোঁ তাকো অকণমান দেখাই দিওঁ আপোনালোকক তো এতিয়া ব'লক গাইছ এতিয়া আমি মন্দিৰৰ ফালে যাই আছোঁ আৰু মন্দিৰৰ ওচৰত এয়া ইফালেও মানুহ আছে ইফালে বহুত মানুহ আছে গাইছ ইয়াতে এনেদৰে দোকানবোৰ আছে তো গাইছ ইয়াতে গান গাই আছে এনেকৈ ইনষ্ট্ৰুমেণ্টছেদি এইফালে মাইক কিবা চাই আছে এনেকৈ খোৱা বস্তু জিলেপি তিলেপি এইফালে কাপোৰৰো দিছে ইয়াতে তোৰ তো কিমান মানুহ আহিছে আপোনালোকে চাওকচোন এতিয়া আমি মন্দিৰ পালোহি আৰু চাওকচোন ৰ'ব মই দেখাই দি আছোঁ মন্দিৰটো কিমান ওপৰত আছে ইয়াৰ পৰা চাওকচোন কিমান ওপৰত মন্দিৰটো আছে তো গাইছ এয়া এতিয়া আমি ওপৰলৈ যাই আছোঁ আৰু বহুত চিৰি বগাবলৈ আছে এতিয়া যাই আছোঁ ওপৰলৈ এয়া ওপৰৰ পৰা এইয়া গাইছ চাওকচোন কিমান মানুহ আহি আছে মই কথা এটা আৰু গাইছ এই মন্দিৰটো বনাইছিলে স্বৰ্গদেউ শিৱসিংহই আৰু বিশ্বাস কৰা হয় যে যেতিয়া শ্ৰীকৃষ্ণই নৰসিংহক নৰকাসুৰক বিচাৰি পেলাই আহিছিলে আহোঁতে তেওঁৰ যদি কিবা নেকি ঘোঁৰা আছিলে ইয়াতে অকণমান সময় তাৰমানে ৰেষ্ট লোৱাকৈ মানে আনিছিলে আৰু দেই সেনেকুৱা মানে বিলিফ এটা ৰখা হয় আৰু গাইছ আমি ইয়ালৈ আহি পালোহি আৰু ইয়াৰ পৰা তলৰ ভিউটো চাওকচোন কিমান মানুহ সেয়া ব্ৰহ্মপুত্ৰ এনেকৈ এতিয়া আমি ওপৰত পালোহি আৰু পালে আপোনালোকে মানে ইয়াৰে চাইডত দোকান চোকান আছে অঁ সেইটো এটা মন্দিৰ আমি সেইটোতো যাম আৰু দেন ইয়াতে মানে থালি চালি আছে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে যদি আপোনালোকে ল'ব বিচাৰে এয়া ফুলেদি ফুল চাকি ধূপ সেইবিলাকেদি ইয়াৰ পৰা এখন থালি লৈ ল'লোঁ আমি এতিয়া থালিখন লৈ ল'লোঁ আমি থালি কিনি উঠি এতিয়া আকৌ আৰু ওপৰলৈ যাব লাগিব তো চিৰি বগাই বগাই ভৰি চৰি বিষাই গৈছে দেই গাইছ এয়া এতিয়া আমি ওপৰত যাই আছোঁ গাইছ এতিয়া আমি ফাইনেলি মন্দিৰ পালোহি তো এয়া ওপৰৰ পৰা অকণমান আৰু ইয়াতে চাওকচোন কি ধুনীয়া ধুনীয়া এনেকুৱা ফুলবিলাক পৰি আছে আৰু এয়া ওপৰৰ পৰা এয়া মই এতিয়া ফুল বুটালিম চম্পা ফুল এতিয়া বুটালিম চম্পা ফুল নেকি নামটো তো সেয়া তেনেকৈ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ দেখা পায় বাই ফুল বুটালিছে ফুলবিলাক দেখাই দিয়াচোন আৰু গাইছ কিমান ধুনীয়া ধুনীয়া ফুলটো গাইছ এইবোৰ ফুল মানে মই আঁকি পাইছোঁ কিন্তু মানে ৰিয়েল লাইফত দেখি পোৱা নাছিলোঁ তো ফাৰ্ষ্ট টাইম দেখিলোঁ তো এতিয়া আমি মন্দিৰত প্ৰৱেশ কৰিম আৰু এইফালে তো গাইছ পুৰণা দিনৰ ঘৰ যেন লাগে ন এইবিলাক যিহেতু গাইজ আহোম ৰজাই বনাইছিলে শিৱসিংহই তো তেওঁৰ ষ্ট্ৰাকচাৰ মানে যিবিলাক নেকি ডিজাইন দিবলৈ দিছিলে সঁচাকৈ ধুনীয়া আছিল চাওকচোন শিৱদৌল টাইপ লাগিছে আহি পেলাই তো এয়া গাইজ চাওকচোন এনেকুৱা আমি মন্দিৰটো আপোনালোকৰ দিব লাগিব ন এয়া মন্দিৰটো যেতিয়া আমি চাকি জ্বলাম তো ইয়াতে তো গাইজ এয়া এতিয়া আমি এনেকৈ লৈ কাৰণে দেখাই দিওঁ আকৌ এয়া লৈ কাৰণে এতিয়া লাইনেদি যাই থাকিম তো গাইজ এয়া বিষ্ণু
গাইজ এতিয়া আমি মন্দিৰৰ পৰা বাহিৰ আছে আমি ফ্ৰুট চেলাড লৈছোঁ তো ইয়াতে ফ্ৰুটছবোৰ মিক্স হৈ আছে ড্ৰেগন ফ্ৰুট ষ্ট্ৰবেৰী এইবিলাক তো বলক টেষ্ট কৰি চাওঁ ষ্ট্ৰবেৰী খাবা এতিয়া ষ্ট্ৰবেৰী